আমি আগতে গৈছোঁ বিশ্ববিদ্যালয় ৰাখিছিলোঁ বাইদেউ আমাৰ মাজত উপস্থিত আছিল সঁচাকৈ আবেগিক মুহূৰ্ত আমিও সকলোৱে বাইদেউৰ উপস্থিতি অনুভৱ কৰিছোঁ তেখেতৰ জ্যেষ্ঠ ভগ্নী তথা আমাৰ লেখিকা সমাজ সমিতিৰ এগৰাকী সক্ৰিয় সদস্য তথা বিভিন্ন আগত পদত অধিষ্ঠিত হৈ আহিছে বাইদেউৰ হাততে আজি আমি অনুপ্ৰভা বাইদেউৰ কাৰণে আমি যি সন্মান প্ৰদান কৰিব ওলাইছোঁ সকলোৱে ভগৱানৰ ওচৰত ভাবিব তেখেতৰ আত্মাইশ্বৰ শান্তি যাতে লাভ কৰে এয়া আমাৰ উপদেষ্টাই কাকতি বাইদেউৰ হাতত আমি স্মাৰকটো দিছোঁ আৰু গামোচাখন আমাৰ সম্পাদিকা যিজু কাকতি বাইদেউ প্ৰদান কৰিব দুজনে এককভাৱে আৰু মই স্মাৰকটি আপোনালোকৰ দ্বাৰাই এবাৰ পঢ়ি দিছোঁ অনুপ্ৰভা হাজৰিকা বকলীয়াঘাট শাখা লেখিকা সমাৰোহ সমিতিৰ বিভিন্ন পদত অধিষ্ঠিত হৈ আপুনি নিজ কৰ্মদক্ষতাৰে শাখাটোক গতিশীলতা প্ৰদান কৰাত যি ভূমিকা পালন কৰি গ'ল তাৰ বাবে মৰণোত্তৰভাৱে আমি সন্মান প্ৰদান কৰিলোঁ বকলীয়াঘাট শাখা লেখিকা সমাৰোহ সমিতি বকলীয়াঘাট কাৰ্বি আংলং অসম তাৰিখ 10 এপ্ৰিল 2025 এয়া আমি বাইদেউৰ হাতত এই সন্মানটি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ আৰু চন্দ্ৰপ্ৰভা বাইদেউক আমি হাতেৰে এই সন্মানটি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ আৰু এতিয়া সমানাৰ্থী বাইদেউৰ ঘোষণা মতে আমাৰ চন্দনা গোস্বামী গীত পৰিৱেশন কৰিব এটি গীত গুণগুণাবলৈ যত্ন কৰিছোঁ ভুল ভ্ৰান্তি হ'লে সমাধান